আপোনালোকে নিশ্চয় বিভিন্ন সংবাদ মাধ্যম যোগে যোৱা 2-3 দিনৰ পৰা অৱগত হৈছে যে আমাৰ ধুবুৰী জিলাৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই ধুবুৰী জিলাৰ উন্নয়নৰ কামত পিঠি দি তেওঁ উত্তৰ লখিমপুৰ জিলাত ভূপেন বৰা ডাঙৰীয়াৰ পিতৃৰ স্মৃতিত কিবা নিৰ্মাণ কৰিব ওলাইছে। আমি এই কথাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক ইয়াৰ বাবে ধুবুৰী জিলাবাসীৰ ওপৰত তেওঁ ৰেকৰ্ড ভোটত জিকিছিল। এই মানুহজনক এইজন ধুবুৰী জিলাৰ প্ৰতি যে অকৃতজ্ঞ, ইয়াৰ বাবে তেওঁক ধুবুৰী জিলাবাসী ৰাইজৰ ওচৰত অচিৰে ক্ষমা বিচাৰিবলৈ আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ। অন্যথা আগন্তুক দিনত ধুবুৰী জিলাবাসীয়ে তেওঁক যি লাখ লাখ ভোটাৰে ৰেকৰ্ড ভোটত জিকাইছিল, ধুবুৰী জিলাবাসীয়ে তাক উচিত শিক্ষা দিবলৈ সময় নালাগিব। ইয়াক গণতন্ত্ৰৰ ৰাইজৰ যাতে মনত ৰখা উচিত। আপোনালোকে সকলোৱে জানে ধুবুৰী জিলা গোটেই ভাৰতৰ ভিতৰত অন্যতম আৰ্থসামাজিকভাৱে অন্যতম পিছপৰা এটা অঞ্চল। এই অঞ্চলত কি আমাৰ উন্নয়ন শেষ হ'ল নেকি? তে ধুবুৰী জিলাৰ উন্নয়নৰ পুঁজিলৈ গৈ বেলেগ জিলাত খৰচ কৰিব। ধুবুৰী জিলাত ৰাস্তা ঘাটৰ কথা বাদ দিয়ক, ধুবুৰী জিলাত কিমান এইবাৰ যে দিলে ৰেচন কাৰ্ড দিলে, হাজাৰ হাজাৰ মানুহে ৰেচন কাৰ্ড পোৱা নাই। ৰেচন কাৰ্ড মানে কি? BPL মানুহ হবাক কি দুখীয়া মানুহক দিয়ে। তো এনেকুৱা এটা অঞ্চলত, এনেকুৱা এটা জিলাত গোটেই ভাৰতৰ যাৰ এনেকৈ এটা মানে দুখীয়া হিচাপে পিছপৰা মানে অঞ্চল হিচাপে জিলা হিচাপে পৰিচিত আছে, সেই অঞ্চলৰ পুঁজি তো কি হিচাপে তাত ব্যয় কৰিব পাৰে? আপোনালোকে হয়তো অলপ খোজ ল'লে গম পাব। ইয়াৰ পূৰ্বেও এজন বহিৰাগত বেলেগ জিলাৰ মইনুল হক চৌধুৰী নামৰ আমাৰ জন্মৰ পূৰ্বে এজন MP আছিল। সেইজন সাংসদগৰাকীয়ে ধুবুৰীৰ উন্নয়নক পিঠি দি তেওঁ কাছাৰত কাগজ কল নিৰ্মাণৰ কাম কৰিছিল, বেলেগ নিৰ্মাণৰ কাম কৰিছিল, ধুবুৰী জিলাক উন্নয়নক পিঠি দিছিল। তো এই পৰম্পৰা আজিলৈকে অব্যাহত আছে। গতিকে আমি ধুবুৰীবাসী ৰাইজক অকল দেখি জনগোষ্ঠীয় মঞ্চত দেখি জনগোষ্ঠী বুলি নহয়, সকলো জনগোষ্ঠী জাতি ধৰ্ম নিৰ্বিশেষে এটা আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে সজাগ হওক। ধুবুৰী জিলা চালানীসকলৰ কাৰণে কোনো এটা হাৰুৱা অঞ্চল নহয়, এইটো আমি কৰিব দিয়া উচিত নহয়। ধুবুৰীৰ স্থানীয় ৰাইজকে সাংসদ বনাওক, অন্যথা এই ধৰণৰ এটা ভেচুগালি বা এনেকুৱা এটা এক প্ৰকাৰ ঠাট্টা, লাখ লাখ ভোটৰ ঠাট্টা অনাগত দিনত হৈ থাকিব। গতিকে আমি পুনৰাই দোহাৰিছোঁ, ধুবুৰী জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চ আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই পুঁজি কৰ্তন কৰি ধুবুৰীৰ উন্নয়নৰ কামত লগাওক। লগতে এই কাম কৰাৰ কাৰণে অকল সাংসদে নহয়, কংগ্ৰেছ দলৰ এই ৰাজ্যৰ যি আছে নেতৃত্বৰ লগত ধুবুৰী জিলাৰ নেতৃত্ব, আমাৰ যি বিধায়ক আছে কংগ্ৰেছ দলৰ, সকলোকে ইয়াৰ বাবে আমি জগৰীয়া কৰিছোঁ। গতিকে আপোনালোকে থাকোঁতে এই অন্যায়টো কিয় হ'ল? আপোনালোকে সমানে জগৰীয়া। আপোনালোকক ৰাইজে ক্ষমা নকৰিব যদিও উচিত আপুনি ইয়াৰ পদক্ষেপ নলয়, ধন যদি ঘূৰাই ধুবুৰীত ব্যয় নকৰে আৰু ইয়াৰ বাবে যদি ৰাইজৰ ওচৰত ক্ষমা নিবিচাৰে।